এভৰিৱান ইকুইভাৰ প্লেটফৰ্মত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই সন্ধ্যাবিধি বৰা আজি আপোনালোকৰ সন্মুখত এটা ৰিসেন্ট টাইমছত যথেষ্ট নিউজত থকা এটা টপিক লৈ আহিছো APSC CC 2024 কাৰণে বা আপকামিং যিখিনি প্ৰিলিমছ আহি আছে বা যিটো মেইনছ হ'ব বা গোটেই হ'ল APSC চাইকেলটোৰ কাৰণে এইটো এটা ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছ হয় প্লাছ সায়েন্স এণ্ড টেকৰ এটা টপিক হয় GS 3 পেপাৰৰ কাৰণে ইম্পৰ্টেন্ট মেইনছ পইণ্ট অফ ভিউৰ পৰা সো আপোনালোকে দেখিছে আজি আমাৰ টপিকটো কি হৈ গ'ল কোৱান্টাম টেকনলজিৰ ওপৰত আজি ডিসকাস কৰিম কোৱান্টাম টেকনলজিৰ লগত আমি ডিসকাস কৰিম ন্যাশনাল কোৱান্টাম মিশন তো কোৱান্টাম প্ৰযুক্তি আৰু যিটো আমাৰ ৰাষ্ট্ৰীয় কোৱান্টাম মিশন বৰ্তমান নিউজত আছে আমি নিউজ কেইটা আপোনালোকক দেখাই দিও so these are the few of the news headlines first of all national quantum mission যেটো ইয়াত দেখিছে চাওক আপোনালোকে national quantum mission to fund 10 to 15 startups in quantum technology funding কৰিব startupক তাৰপিছত এটা নিউজ আছে India's first quantum computer set for launch under national quantum mission তদুপৰি আছে budget 2024 ত allocate কৰিছে national quantum mission tease of which 427 crore budgetary support so as I have just said এটা যথেষ্ট নিউজত থকা টপিক হয় national quantum mission plus quantum technology so national quantum mission to কথা আছে প্ৰথম কৈ লও এটো একদম ইমিডিয়েট এটা ৰিসেন্ট এটা নিউজ নহয় 2023 এটো লঞ্চ হৈছে কিন্তু কি হল প্ৰায় 4 বছৰ মান without much activity এতিয়া নতুনকে এটা নিউজত এটা আহিছে কিয় the national quantum mission is set to take off multiple initiatives এটা লবলে আগবাঢ়িছে যত আমাৰ কি থাকিব setting up a grant of startups that need funding ranging from 10 to 15 crore এনে startup বিলাকত আমাৰ যেটো গভৰ্নমেন্টৰ startups বিলাক আছে তাত ধৰক 10 15 বা 20 লাখত থাকে সদায় যেটো ফান্ডিং হয় বাট এতিয়া এই মিশনৰ আন্ডাৰ startups কিছুমানক 10 to 50 crores লৈকে grant কৰিব বা ফান্ড দিব launching India's first quantum computer এই মাত্ৰ যেটো ইয়াৰ আগত কাটটো দেখিলো first India's quantum computer launch কৰিব achieving computation of 6 qubits over the next few months কেমাহমানৰ পিছত এটো launch হ'ব and setting up 4 companies under section 8 so এই যেটো আপোনালোকে প্যাৰাগ্ৰাফ দেখিছে তাত আসলে কেবাটাও নিউজ আছে এই গুটেকিটা নিউজ আমি আজি ডিসকাস কৰিম ইয়াত কৈছে যে 4টা কোম্পানিজ আন্ডাৰ সেকশন 8 ইন্ডিয়াৰ ন্যাশনাল কোৱান্টাম মিশন আন্ডাৰ কি কৰিব এস্টাবলিশ কৰিবলৈ গৈ আছে so these things are very very important আমি গুটেকিটা এটা এটাকে বুজিম লগতে আমি বুজিম কোৱান্টাম টেকনলজিটো কি হয় এটা আমি বহুত সিম্পল কে সিভিল সাৰ্ভিসৰ আনসাৰ পেপাৰ লিখিব পৰা জুখত যিমানখিনি আপোনালোকে জানিব লাগে বুলি ভাবিছো হিমানখিনি আমি অকমান চাই লম বেছি ডিটেইলছত নাযাও because it is not a physics class আৰু লগতে ইয়াতে আৰু এটা কথা নিউজত আছে যে this company যি 4টা কোম্পানী আমাৰ গভৰ্নমেন্টে যেটো আনিব those will be run under the aegis of কিছুমান ইনষ্টিটিউটস আছে যেনেকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স IISc IIT এবিলাকৰ আন্ডাৰত পৰিচালিত হ'ব এই কোম্পানী বিলাক ৰাইট আৰু ইয়াতে কিমান 6000 crore কৰ্পাস এই মিশনটোৰ আন্ডাৰত লোৱা হৈছে গতিকে ইটস আ জায়ান্ট আসলতে এটা প্ৰজেক্ট হয় আচ্ছা ইয়াতে সেকশন 8 কোম্পানী ফৰ্ম কৰাৰ কথা কৈ আছো হেতু কথা অকমান আমি জানিব লাগিব কাৰণ হোৱাট ইজ সেকশন 8 কোম্পানীজ বুলি আপোনালোকে এটা প্ৰিলিমছত কোৱেশ্চন পাই যাব পাৰে সো এটো হল কিছুমান নন গভৰ্নমেন্টাল অৰ্গানাইজেচন NPO বা NGO বুলি কোৱা হয় বাট যিখিনি টাইপিক্যাল NGO হেবিলাকতকে বেলেগ কিয় বিকজ দে আৰ ৰেজিষ্টাৰ্ড আন্ডাৰ কোম্পানীজ এক্ট 2013 যেটা আমাৰ কোম্পানীজ এক্ট আছে হেখনৰ আন্ডাৰত এবিলাক ৰেজিষ্টাৰ্ড হয় বাকি তেওঁলোকে কি কৰে পাবলিক ইন্টাৰেষ্টৰ আন্ডাৰ যিখিনি নন প্ৰফিট কামছ থাকে যিবিলাক অৰ্গানাইজেচনত যিবিলাক কাম কৰে হেবিলাক তেওঁলোকে চোৱাচিতা কৰে প্লাস মিনিষ্ট্ৰি অফ কৰ্পোৰেট এফেয়াৰ্স ৰেগুলেট কৰে এই সেকশন 8 কোম্পানীজ বিলাকক ঠিক আছে So national quantum mission to যেটো কলো হেতু 2023 আসলতে এটো সেটআপ কৰা হৈছিল 4টা সেকশন 8 ৰ যেটো কোম্পানী বনাব হে 4টা এই 4টা আসলে ভাৰ্টিকেল বা মেইন এৰিয়াত আসলতে বনাব হেগিটা আমি চাব লাগিব দে এটা ইম্পৰ্টেন্ট হয় কোৱান্টাম কম্পিউটিংৰ ওপৰত এটা কোম্পানী হ'ব কোৱান্টাম কমিউনিকেশনৰ ওপৰত হ'ব quantum sensing and metrology উপৰ হ'ব লগতে quantum materials and devices উপৰ হ'ব এই 4টা বেলেগ বেলেগ
চেগমেন্ট হয় কোৱান্টাম টেকনলজিৰ সেইকেইটাৰ ওপৰত আচলতে আমাৰ কোম্পানীবিলাক হ'ব কম্পিউটিং কমিউনিকেশ্যন চেন্সিং এণ্ড মেটেৰিয়েলছ এণ্ড ডিভাইচেছ চ' নেশ্যনেল কোৱান্টাম মিছনৰ কথা কোৱা হৈছে এইটো 2023 এটা কাট হয় গভৰ্ণমেণ্ট অফ যিটো আমাৰ PIB হয় তাৰ পৰা এটা কাট হয় গতিকে ইয়াত আপোনালোকে চাব পাৰিব কেবিনেট এপ্ৰুভ দ্য নেশ্যনেল কোৱান্টাম মিছন য'ত কি কৰিব ডেভেলপিং ইণ্টাৰমিডিয়েট স্কেল কোৱান্টাম কম্পিউটাৰ্ছ উইথ 52,000 physical qubits in 8 years in various platforms like superconducting and photonic technology এইটো এটা মিছনৰ আণ্ডাৰ এটা উদ্দেশ্য হয় তদুপৰি চেটেলাইট বেছড চিকিউৰ কোৱান্টাম কমিউনিকেশ্যন যি চাৰিটা ভাৰ্টিকেলৰ কথা কৈছো তাৰ এটাটো কম্পিউটিং এটাটো কমিউনিকেশ্যন য'ত 2000 কিলোমিটাৰ ৰেঞ্জ পৰ্যন্ত কমিউনিকেশ্যন কেনেকে প্ৰতিষ্ঠা কৰিব পাৰি কোৱান্টাম টেকনলজি ইউজ কৰি গতিকে এইবিলাক কিছুমান তাতে আছে কথা চ' যি চাৰিটা কোম্পানীৰ কথা ক'লো ভাৰ্টিকেল সেইকেইটাৰ ওপৰত ডিটেইলছ যদি চাওঁ এতিয়া এই কোৱান্টাম বস্তুটো কি কোৱান্টাম টেকনলজি কি হয় আমি চাই আছো অলপ পিছত আমি চাম সেইটো কথা আমি বুজিম আমি কিয় কোৱান্টাম ৱৰ্ডটো ইউজ কৰিছো তাত তাৰ আগত সেই চাৰিটা যিটো ভাৰ্টিকেলছ আছে তাত সেইকেইটা কথা আমাৰ চাই লৈছো যিহেতু ক'লো ফাৰ্ষ্ট টাস্ক ইজ দ্য কম্পিউটিং কোৱান্টাম কম্পিউটিং চ' ইয়াত আপোনালোকে চাব কোৱান্টাম কম্পিউটাৰ চিক টু পাৰফৰ্ম কম্পিউটেশ্যন তাক যিবিলাক আমাৰ নৰ্মেল যিখিনি কম্পিউটাৰ্ছ আছে ইভেন আপ টু দ্য ছুপাৰ কম্পিউটাৰ যিখিনি আমাৰ ক্লাছিকেল কম্পিউটাৰ্ছ বুলি ক'ব পাৰে বা যিখিনি কনভেনশ্যনেল কম্পিউটাৰ্ছ সেইখিনিয়ে কৰিব নোৱাৰা কিছুমান কম্পিউটেশ্যন আমাৰ দৰকাৰ হয় যিবিলাক কৰিবৰ কাৰণে আমি ডাইৰেক্টলি কোৱান্টাম কম্পিউটিঙৰ ফালে যাব লাগিব স্মল স্কেলত ফিজিকেল মেটাৰ যিবিলাকে কি কৰে আমি জানো আমি কোৱান্টামৰ কথা যেতিয়া গম পাম যে যেতিয়া আমি বেছি সৰু ফালে গৈ থাকো তো আমাৰ মেটাৰটোৱে পাৰ্টিকেল আৰু ৱেভ দুটাই আচলতে প্ৰপাৰ্টি শ্ব' কৰে চ' সেইবিলাক ক্লাছিকেল আমাৰ যিখিনি ফিজিক্স আছে বা ক্লাছিকেল যিখিনি আমাৰ চায়েন্স আছে সেইখিনি আচলতে ডেছক্ৰাইব কৰিব নোৱাৰে চ' কোৱান্টামে এইখিনি কৰিব পাৰে কোৱান্টাম যিখিনি আমাৰ চায়েন্স সেইখিনিয়ে গতিকে ফিজিকেল মেটাৰখিনিয়ে যিহেতু পাৰ্টিকেল আৰু ৱেভৰ নিচিনা মেটাৰ দুটাই প্ৰপাৰ্টি দেখায় এণ্ড কোৱান্টাম কম্পিউটিঙে কি কৰে স্পেচিয়েলাইজ হাৰ্ডৱেৰ ইউজ কৰি পেলাই এই যিখিনি খুব মাইক্ৰ স্কেলত যিখিনি মেটাৰে দেখায় প্ৰপাৰ্টি সেইখিনি আচলতে ইউজ কৰি পেলাই কম্পিউটেশ্যন বহাব পাৰে ৰাইট সেইটোৱে কথা একদম চিম্পল কেছলি কৈছো অসমীয়াটো লিখি দিছো আপোনালোকে চাব পাৰে কোৱান্টাম কম্পিউটাৰে ধ্ৰুপদী যিখিনি কম্পিউটাৰ বা যিখিনি চলি থকা আমাৰ কম্পিউটাৰ নৰ্মেল কম্পিউটাৰৰ পৰিসৰৰ বাহিৰত থকা গণনামূলক কামসমূহ সম্পন্ন কৰিবলৈ বিচাৰে এতিয়া সৰু পৰিসৰ যেতিয়া আমি মাইক্ৰ স্কেলত গৈ থাকিম তেতিয়া ভৌতিক পদাৰ্থই কণা আৰু তৰংগ মানে পাৰ্টিকেল আৰু ৱেভ দুটাৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইকাৰণে কোৱান্টাম কম্পিউটিঙে বিশেষ হাৰ্ডৱেৰ ব্যৱহাৰ কৰি পেলাই কি কৰিব এই যে দুটা টাইপৰ যে যিটো বিহেভ কৰে প্ৰপাৰ্টি থাকে সৰু স্কেল বিলাকত মেটাৰৰ সেইটোৰ লাভটো উঠায় ছেকেণ্ড তো ফাৰ্ষ্ট আমাৰ কম্পিউটেশ্যন হৈ গ'ল ছেকেণ্ডটো আচলতে কমিউনিকেশ্যনত আমাৰ এটা কোম্পানী ফৰ্ম হ'ব নেশ্যনেল কোৱান্টাম মিছনৰ আণ্ডাৰত চ' তাত কি হ'ব আমি কোৱান্টাম কমিউনিকেশ্যন ইউজ কৰিম বিটুইন চেণ্ডাৰ এণ্ড দ্য ৰিচিভাৰ যিখিনি গ্ৰাউণ্ড ষ্টেচন আছে যিটো খুব বেছি 2000 কিলোমিটাৰ পৰিসৰৰ ডিষ্টেঞ্চত থাকিব পাৰে বাট ইউজিং দিছ কোৱান্টাম কমিউনিকেশ্যন উই কেন ইজিলি এভেইল ডেট ৰাইট এইটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয় যিটো আমাৰ ইণ্ডিয়াৰ যিটো টোটেল কমিউনিকেশ্যনৰ যিটো ৱৰ্ড হয় সেইটো বহুত বঢ়াই দিব পাৰিব বা যিটো আমাৰ ধৰক কমিউনিকেশ্যনৰ ক্ষেত্ৰত আমাৰ এটা বহুত চেঞ্জ আনিব পাৰিব বৰ্তমান থকাতকে নেক্সট আমি কৈছিলো থাৰ্ডটো কি আছিলে চেন্সিং চ' কোৱান্টাম টেকনলজি ইউজ কৰি আমি বহুত বেছি লেভেলত চেন্স কৰিব পাৰো ফৰ এক্সাম্পল বৰ্তমান আমি পিকো স্কেলত চেন্স কৰি আছো 10⁻⁻12 স্কেলত আমি চেন্সিং খিনি আছে চ' তাৰ পৰা আমি ফেমটো স্কেলত যাবগৈ পাৰিম 10⁻⁻15 ইমান স্কেলত আমি চেন্স কৰিব পাৰিম সেইকাৰণে এইটো এটা ভাৰ্টিকেল লোৱা আছে য'ত আমাৰ নেশ্যনেল কোৱান্টাম মিছন কোম্পানী ফৰ্ম কৰিব ফৰ চেন্সিং নেক্সট লাষ্টৰটো আহিলে ডিভাইচেছ মেটেৰিয়েলছ এণ্ড ডিভাইচেছৰ ক্ষেত্ৰতো আমাৰ এটা কোম্পানী ফৰ্ম হ'ব সেকশ্যন 8 কোম্পানী যিটোৱে কি কৰিব এটা ধৰক ইউজ টু ক্ৰিয়েট সোলাৰ চেল এণ্ড এনাৰ্জি এফিচিয়েণ্ট ডিভাইচেছ such as বেটাৰী আৰু ডায়গনষ্টিক ডিভাইচ হেল্থ ইণ্ডাষ্ট্ৰী বিলাকত এইবিলাক কি কৰিব কোৱান্টাম টেকনলজি ইউজ কৰি পেলাই বনাব গতিকে মেটেৰিয়েলছৰ ক্ষেত্ৰত এটা কোম্পানী হ'ব চেন্সিঙৰ ক্ষেত্ৰত এটা হ'ব কম্পিউটিঙৰ ক্ষেত্ৰত এটা হ'ব আৰু এটা কমিউনিকেশ্যনৰ ক্ষেত্ৰত হ'ব এই চাৰিটা ভাৰ্টিকেলৰ ওপৰত যিহেতু NQMA মানে নেশ্যনেল কোৱান্টাম মিছনে কাম কৰে গতিকে এইকেইটা কথা মই কৈ ললো এতিয়া আমি এতিয়া অকমান আগবাঢ়িলো চাবৰ কাৰণে যে কোৱান্টাম টেকনলজি অথৰিটিৰ পৰা কৈ আছো হোৱাট ইজ নাও কোৱান্টাম টেকনলজি আমি বৰ্তমানতো বহুতেই বেছি টেকনলজিৰ যুগ বহুত বেছি বিভিন্ন ধৰণৰ টেকনলজি চলি আছে কিন্তু ৱাই কোৱান্টাম টেকনলজি এতিয়া আমি অলপ কোৱান্টাম টেকনলজিটো বুজি ল'ম চ' বেচিকেলি কোৱান্টাম টেকনলজিটোৱে সেইবিলাক
মই অলৰেডি কোৱাৰ দৰে সেইবিলাক বস্তু বা মেটাৰ সেইটো ডিটেইলিঙত যায়, যিটো ডিটেইলিঙত ক্লাছিকেল যিখিনি আমাৰ চায়েন্স বা ফিজিক্স বা হোৱাট এভাৰ চলি আছে ক্লাছিকেল সেইখিনিও বুজাব নোৱাৰে। ফৰ এক্সাম্পল যিটো মই ক'লো ৱেভ পাৰ্টিকল নেচাৰ বা আমাৰ যিটো আমি কেমিষ্ট্ৰিত পাইছিলো হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপল, সেই বস্তুবিলাক আচলতে কি হয় ক্লাছিকেল আমাৰ ফিজিক্সে বুজাব নোৱাৰে বা গৈ এটা নিউটনিয়ান যিটো ফিজিক্স ক্লাছিকেল ফিজিক্সত আপোনালোকে বুজিব পাৰে যিটো নিউটনিয়ান ফিজিক্স, চ' সেইবিলাকে আমাক বুজাব নোৱাৰে। গতিকে কি কৰিব লাগিব আমি কোৱান্টাম স্কেলত যাব লাগিব। এতিয়া অহা 3 বছৰত যিটো কিউবিটৰ কথা কৈছো আমি কিউবিটটো পাতিম, কোৱান্টাম কম্পিউটিঙৰ এটা ইউনিট হয় কিউবিট, চ' সেইটো কথা পাতিম। এতিয়া অহা 3 বছৰত 20ৰ পৰা 50 মানে 20 to 50 কিউবিট, তাৰ পাছৰ 5 বছৰত 50 to 100 কিউবিট, আৰু তাৰ পিছত 50ৰ পৰা 1000 কিউবিটলৈকে আচলতে গণনা কৰিব পৰাকে ছুপাৰ কম্পিউটাৰ বিলাক কোৱান্টাম কম্পিউটাৰ আচলতে কি কৰিছে এষ্টাব্লিছ কৰিবলৈ বা ডিজাইন কৰিবলৈ ৰিচাৰ্চ কৰিবলৈ এই গোটেই কামখিনি অলৰেডি আণ্ডাৰটেক কৰা হৈছে। এতিয়া বৰ্তমান ইণ্টাৰনেশ্যনেলি কোৱান্টাম কম্পিউটাৰ্ছ বিলাকৰ প্ৰচেছিং কেপেবিলিটিটো বৰ্তমান কিমানত আছে 20ৰ পৰা 50 কিউবিট। চ' বৰ্তমান ইমানখিনি লৈকে কৰিব পাৰিছে। যদি গ্ল'বেল লেভেলত চাওঁ ইণ্ডিয়া এতিয়ালৈকে পৰা নাই, ইণ্ডিয়া এইটো ট্ৰাই কৰিব নেশ্যনেল কোৱান্টাম মিছনৰ আণ্ডাৰত, কিন্তু বৰ্তমান গ্ল'বেলি সিমানলৈকে গৈছে বিকজ কোৱান্টাম কম্পিউটিঙৰ ক্ষেত্ৰত আমি এতিয়া ইণ্ডিয়া বহুতখিনি আগবঢ়া নাই। ইণ্ডিয়াতকে চাইনা US বা তেনেকুৱা বহুতখিনি ডেভেলপড নেশ্যনছ বিলাকত বহুত আগবাঢ়ি গৈছে, কিন্তু আমি যিহেতু আগবঢ়া নাই গতিকে আমাৰ সেইটো এটা প্ৰচেষ্টা নেশ্যনেল কোৱান্টাম মিছনৰ আণ্ডাৰত। চ' কোৱান্টাম টেকনলজিটো কি হয় কোৱান্টাম প্ৰযুক্তিটোৰ উৎপত্তি হৈছে যিটো প্ৰিন্সিপল অফ কোৱান্টাম মেকানিক্স, যিটো এটা ফাণ্ডামেণ্টেল এছপেক্ট হয় কোৱান্টাম ফিজিক্সৰ, যিটোৱে ডিল কৰিব বিহেভিয়াৰ অফ এটমিক এণ্ড সাব এটমিক পাৰ্টিকলছ। আমি যেতিয়া ইলেক্ট্ৰন প্ৰটনৰ লগত খেলা কৰিম তেতিয়া আমাৰ কি হ'ব আমাৰ যিখিনি নেচাৰটো সিহঁতৰ নেচাৰটো অলপমান বেলেগ হয়। ক্লাছিকেল যিখিনি আমাৰ ধৰক হেভি যিখিনি আমাৰ ডাঙৰ বস্তু মেক্ৰ' যিখিনি আমাৰ বস্তু সেইখিনিৰ যিখিনি আমাৰ গ্ৰেভিটি বা নিউটনিয়ান যিখিনি ফৰ্মুলা ইউজ হয় সেইখিনি ইউজ নহয়। দে ষ্টাৰ্ট বিহেভিং ডিফাৰেণ্টলি যেতিয়া আমি এটমিক বা সাব এটমিক লেভেলত গুচি যাওঁ। এতিয়া হোৱাট ইজ এতিয়া ইয়াত যদি চাওঁ কোৱান্টাম মানে হ'ল আপোনালোকে ক'ব পাৰে হাউ মাছ কিমান সৰু সেইটো ক'ব পাৰি। এতিয়া আমি যদি লাইটৰ ক্ষেত্ৰত চাওঁ তো লাইটৰ এটা কণিকাক কোৱা হয় ফোটন, তো ফোটন ইজ এ কোৱান্টা, তো ওৱান কোৱান্টা মানে এটা ফোটন বুজাব পাৰি। আৰু তেনেকে ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত আমি কোৱান্টা বুলি ক'লে আমি কি বুজিম ইলেক্ট্ৰনটোক বুজিম, কাৰণ ইলেক্ট্ৰন ইজ দ্য মিনিমাম যিটো তাৰ পাৰ্টিকল হয় ৰাইট। গতিকে সেইটোৰ পৰা আহিছে আচলতে কোৱান্টাম যিখিনি ৱৰ্ডটো। তাৰপিছত কোৱান্টাম টেকনলজি মানে আমি যেতিয়া আমি বহুত এটমিক সাব এটমিক লেভেলত কথা পাতিম বা ডিল কৰিম বা আমি টেকনলজি ইনভেন্ট কৰিম সেইটো হ'ব কোৱান্টাম টেকনলজি। চ' এতিয়া বিভিন্ন ধৰণৰ এতিয়া এটমিক সাব এটমিক লেভেলত যিখিনি আমাৰ ৱেভ পাৰ্টিকল ডুৱেলিটি কথা ক'লো বা কোৱান্টাম ছুপাৰ পজিশ্যন বা এণ্টেংগলমেণ্ট এনেকুৱা কিছুমান টাৰ্ম আমি অকণমান ডিছকাছ কৰিম। বা হেজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপল আমি যে কেমিষ্ট্ৰিত পঢ়িছিলো যে একে টাইমতে আমি এটা পাৰ্টিকুলাৰ এটা মাইক্ৰস্কপিক লেভেলৰ এটা পাৰ্টিকুলাৰত আমি পজিশ্যনটো আৰু সেইটোৰ মাছটো যিটো আমাৰ স্পীড হয় বা ভেলচিটি বা মমেণ্টাম আমি একে টাইমত ডিছক্ৰাইব কৰিব নোৱাৰো, যিটো হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপলে কৈছে। গতিকে সেইবিলাক বস্তু ডেছক্ৰাইব কৰিবৰ কাৰণে আমি কোৱান্টাম ফিজিক্সৰ আমি সহায় ল'ব লগা হৈছে, কাৰণ ক্লাছিকেল ফিজিক্সে আমাক সেইখিনিৰ আনচাৰ দিব নোৱাৰিছে। গতিকে ক্লাছিকেল ফিজিক্সৰ পৰা এই বস্তুখিনি আমি বুজিবৰ কাৰণে আমি কোৱান্টাম ফিজিক্সৰ সহায় ল'লো, তাৰ পৰা আল্টিমেটলি আমি এটা কোৱান্টাম ৱৰ্ল্ড গুচি গ'লো। যেতিয়া আমি কোৱান্টাম টেকনলজি কথা পাতো আমি দুটা মেইন প্ৰিন্সিপলছ অফ কোৱান্টাম মেকানিক্স আমি পাতিবই লাগিব, নহ'লে আমাৰ গোটেই ডিছকাশ্যনটো আধা হ'ব ৰাইট। গতিকে আমি অকণমান আইডিয়া দিবলৈ বিচাৰিছো যিহেতু আমি অথনিৰ পৰা কৈ আছো যে কিউবিট, চ' কিউবিটটো কি বস্তু আমি ইয়াতে বুজি পাই যাম। তো ইয়াতে এটা প্ৰপাৰ্টি আছে বা প্ৰিন্সিপল আছে যে ছুপাৰ পজিশ্যন। চ' ক্লাছিকেল কম্পিউটিঙত কি হয় আমি আইদাৰ 0 ইউজ কৰো, 0 মানে 0, নহ'লে বা আমি 1 ইউজ কৰো ৰাইট। চ' 0 আৰু 1 দুটা বিট হৈ গ'ল। চ' যেতিয়া এনেকুৱা এটা ষ্টেট আহিব য'ত কি হয় 0 আৰু 1 একে সময়তে পচিবল হ'ব সেইটো কোৱা হয় কিউবিট। সেইটো কেতিয়া পচিবল হ'ব সেইটো পচিবল হ'ব কাৰণে সিহঁতে দুটাই ছুপাৰ পজিশ্যনত থাকিব লাগিব, আৰু এইটো পচিবল হয় যেতিয়া আমি কোৱান্টামৰ ফালে গতি কৰো। গতিকে ফাণ্ডামেণ্টেল ইউনিট ফৰ কম্পিউটেশ্যনটো আমি ক্লাছিকেলত বিট বুলি কওঁ, যিটোৱে 0 বা 1 কৰে। এই বিট কেন অনলি টেক আইদাৰ 0 or 1, যিটো মই মাত্ৰ ক'লো। কিন্তু কোৱান্টাম কম্পিউটিঙত কিউবিট যিটো আমি ইউজ কৰো বা কোৱান্টাম বিট সেইটো হ'ল ফাণ্ডামেণ্টেল ইউনিট যিটোৱে একেটা টাইমতে 0 1 দুটাৰে ছুপাৰ পজিশ্যন হৈ পেলাই থাকিব পাৰে ৰাইট, কম্বিনেশ্যন হৈ পেলাই থাকিব পাৰে। নেক্সট আৰু এটা আমি ইয়াত
প্ৰিন্সিপাল পাওঁ সেইটো হ'ল কোৱান্টাম এনটেংগলমেণ্ট চ' কোৱান্টাম এনটেংগলমেণ্ট বুলি ক'লে আমি কি বুজি পাওঁ এনটেংগল হৈ থকা মানে দুইটা লগ লাগি থকা নহয় জানো এতিয়া লগ লাগি থকা মানে কেনেকে লগ লাগি থকা টু এটমছ যেতিয়া আমি কানেকশ্যন কৰো বা এনটেংগল কৰো ডেছপাইট বিং ছেপাৰেটেড দুটা বেলেগ বেলেগকে আছে চাপ'জ এই দুটাই ধৰি লওক এটা ইয়াত আছে এটা ইয়াত আছে বহুত ডিষ্টেঞ্চো হ'ব পাৰে কিন্তু যদি আপুনি এটাৰ যদি প্ৰপাৰ্টি চেঞ্জ কৰে ইটোৰো প্ৰপাৰ্টি চেঞ্জ হৈ যাব ৰাইট তাৰমানে দুটা বহুত দূৰত থাকিলেও দে আৰ কানেক্টেড এইটো পচিবল অনলি কোৱান্টাম মেকানিক্সৰ সহায়তে আমি এইবিলাক বস্তু বুজিব পাৰো গতিকে সেইটো হয় কোৱান্টাম এনটেংগলমেণ্ট ইট ইজ ইম্পচিবল ফৰ দেম টু ডিছক্ৰাইব ইণ্ডিপেণ্ডেণ্টলি ইভেন ইফ they are separated by large distance যদি বহুত দূৰত যদি থাকেও তথাপিতো স্বতন্ত্ৰভাৱে কোনোবা এটাক আপুনি বৰ্ণনা কৰিব নোৱাৰে গতিকে দিস quantum superposition and quantum entanglement are very important principles of quantum technology আৰু আছে বাট মই এই দুটা কথাই বুজাই দিছো আপোনালোকক কিছুমান আমি ইম্পৰ্টেণ্ট ফেক্টছ ইয়াত চাই লওঁ যেহেতু কোৱান্টামৰ কথা পাতি আছো তো ৱৰ্ল্ড কোৱান্টাম ডে অবজাৰ্ভ কৰা হয় এপ্ৰিল 14 চ' এপ্ৰিল 14 of each year এইটো এটা আপোনালোকৰ এমচিকিউ হ'ব পাৰে এপ্ৰিল 14 is the world quantum day ঠিক আছে ইণ্ডিয়া is the seventh country after US Austria Finland France Canada China which has entered to the domain of quantum technology so quantum technology সোমাবলৈ ইণ্ডিয়া কিমান নম্বৰ হয় 7 নম্বৰ গ্লোবালি যদি আমি চাওঁ Quantum computers work at near absolute zero বা zero Kelvin temperature. Quantum computer বিলাকে absolute zero বা যিটো zero Kelvin সেইটোত কাম কৰিব পাৰে এটা ৰিসেন্ট এটা নিউজ আছে যেটো মই ষ্টাৰ্টিংৰ স্লাইডখনত দেখাইছিলো কিছুমান কোৱান্টাম কম্পিউটিং টেকনলজি কিছুমান নিউজ আছে বুলি লগতে আৰু এটা নিউজ আছে যে IIT বম্বে এণ্ড টাটা কনসালটেন্সি সাৰ্ভিস IIT বম্বে আৰু টাটা কনসালটেন্সি সাৰ্ভিস TCS এই দুটাই মিলি পেলাই কি কৰিছে আমাৰ কান্ট্ৰি মানে ইণ্ডিয়াৰ ফাৰ্ষ্ট কোৱান্টাম ডায়মণ্ড মাইক্ৰ'চিপ ইমেজাৰ এটা আচলতে লঞ্চ কৰিছে বা বনাইছে ইমেজাৰ ৰাইট যিটোৱে কি কৰিব সেন্সিং টুল হয় যিটোৱে ইমপ্ৰুভ কৰিব পাৰিব সেমিকণ্ডাক্টৰ চিপৰ যিটো প্ৰিচিজন বা সিহঁতৰ ডিজাইন সেমিকণ্ডাক্টৰ চিপৰ ডিজাইন বা এনালাইচিছটো ভালকে কি কৰিব পাৰিব সেন্স কৰিব পাৰিব তদুপৰি কিছুমান এনাৰ্জি এফিচিয়েঞ্চি যিবিলাক সেমিকণ্ডাক্টৰ ডিভাইচ বিলাক আমাৰ ইউজ হৈ থাকে যেনেকে মোবাইল টিভি এনিথিং ইলেক্ট্ৰনিক্স ডিভাইচ সেইবিলাকৰ আচলতে বহুত এটা মাইন্যুট সেন্সিঙৰ কাৰণে আছে ইমেজাৰটো লাগে সো এইটো এটা ৰিসেন্ট নিউজ যে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট কোৱান্টাম ডায়মণ্ড মাইক্ৰ'চিপ ইমেজাৰ এটা লঞ্চ কৰিছে ঠিক আছে এতিয়া আমি আগবাঢ়িম অকমান বেলেগ এটা ডিসকাশনৰ ফালে সেইটো হ'ল এইটো যদি ভিজিবল হৈছে এই পেজটো মই পঢ়ি দিছো বাট ষ্টিল National Quantum Mission How Quantum Technology Can Benefit Different Sectors এইটো এটা মেইনছৰ কোৱেশ্চন হ'ব পাৰে যে আমি যেটো কোৱান্টাম টেকনলজিৰ কথা পাতি আছো এইটো কেনেকুৱা সেক্টৰ কি ধৰণে হেল্প কৰিব পাৰিব সো নেশনাল কোৱান্টাম মিশনটোৱে কি কৰিব এডভান্স ৰিসাৰ্চ কৰি আছে বৰ্তমান কোৱান্টাম টেকনলজি গতিকে কিছুমান আমাৰ যিটো ইণ্ডিজিনাছ ইনোভেশ্যনৰ ওপৰত গুৰুত্ব দি আছে এটা কেনেকে বেলেগ বেলেগ ফ্লেগশ্বিপ যিখিনি আমাৰ ইনিচিয়েটিভছ আছে সেইখিনিত কেনেকে সহায় কৰিব পাব সেইটো আমি চাই লৈছো ফাৰ্ষ্ট আমি যদি পাতো কথা ডিজিটেল ইণ্ডিয়া কথা পাতিছো কিছুমান আমাৰ ইণ্ডিয়াত চলি আছে কিছুমান ইনিচিয়েটিভ তো ডিজিটেল ইণ্ডিয়াত আমাৰ কি কৰিব নেশনাল কোৱান্টাম মিশনে কি কৰিব এডভান্সমেন্টছ কৰিব ফিল্ড ইন দা কোৱান্টাম টেকনলজি ফৰ এফেক্টিভ computing and secure communication which would nurture a digitally empowered society আমি ডিজিটেল ইণ্ডিয়া হ'বলৈ গৈ থাকিলে নহব আমাৰ কমিউনিকেশ্যন আৰু কম্পিউটিং টো সমানে ফাষ্ট হ'ব লাগিব আৰু বিশাল হ'ব লাগিব ৰাইট হেতু কাৰণে আমাৰ কি কৰিব ডিজিটেল ইণ্ডিয়াৰ যিখিনি আমাৰ কাম চলি আছে সেইখিনিক যাতে আমি বেছি ওপৰ লেভেলত লৈ যাব পাৰো হেতু সহায় কৰিব নেশনাল কোৱান্টাম মিশনে নেক্সট মেক ইন ইণ্ডিয়া সো মেক ইন ইণ্ডিয়াত আমাৰ কি হয় আমাৰ মটোটো হল মেক ইন ইণ্ডিয়াত আমি ইণ্ডিজিনাছলি বনাম আত্মনিৰ্ভৰশীল হম হয় নহয় তো হেতু ক্ষেত্ৰতো কোৱান্টাম মিশনটো কি কৰিব পাৰিব ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্টৰ সহায় কৰিব পাৰিব ম্যানুফ্যাকচাৰ এণ্ড ইনভেষ্টমেণ্ট ইন বিল্ডিং দ্য কোৱান্টাম ডিভাইচেছ আৰু ৰিলেটেড প্ৰডাক্টছত হেল্প কৰিব পাৰিব ৰাইট যিটো আলটিমেটলি কি কৰিব সেলফ ৰিলায়েন্স হ'বলৈ সহায় কৰিব ইউজিং কোৱান্টাম টেকনলজি স্কিল ইণ্ডিয়া ইজ আনাদাৰ যিটো ইনিচিয়েটিভ হয় গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ তাত নেশনাল কোৱান্টাম মিশনে কি কৰিব পাৰিব স্কিল ইণ্ডিয়াত আমাৰ স্কিল ডেভেলপমেন্ট কৰা হয় নহয় জানো ইন দ্য ফিল্ড অফ কোৱান্টাম টেকনলজি যদি আমি স্কিলটো বঢ়াব পাৰো ট্ৰেইনিং এডুকেশ্যন এণ্ড অল গতিকে আমি এটা ট্ৰেইন ৱৰ্ক ফ'ৰ্চ আমি এইটো ফিল্ডত বনাব পাৰিম গতিকে স্কিল ইণ্ডিয়াত সহায় হ'ল তাৰপিছত আহিলে ষ্টেণ্ড আপ ইণ্ডিয়া ষ্টাৰ্ট আপ ইণ্ডিয়া এইবিলাক চ' নেশনাল কোৱান্টাম মিশনে কি কৰিব ইনোভেশ্যন আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ
বিভিন্ন ধৰণৰ ভাৰ্টিকেলৰ আণ্ডাৰত এনেকুৱাকে আগবঢ়াব পাৰিব যাতে কোৱান্টাম ফ'কাছ কিছুমান ষ্টাৰ্টআপ যাতে আহে। এতিয়াতো ৰিচেণ্টলি আমি নিউজো পালো অলপ দেৰি আগত, আমি ফাৰ্ষ্টতে ইনিচিয়েলি আমি ডিছকাছ কৰিছিলো যে 10টা পৰা 10 to 50 crores ষ্টাৰ্টআপ বিলাকত দিবলৈ ইণ্ডিয়াৰ গভৰ্ণমেণ্টে কি কৰিছে ডিচিজন লৈছে। গতিকে ষ্টাৰ্টআপ এটা এনভাইৰনমেণ্ট বা ইক'চিষ্টেম এটা এইটো ক্ষেত্ৰত কোৱান্টাম টেকনলজিৰ ক্ষেত্ৰত আৰামছে ধুনীয়াকে বনিবলৈ গৈ আছে, ৰাইট? আত্মনিৰ্ভৰশীল ভাৰত, যিটো আমি মেক ইন ইণ্ডিয়াৰ লগত আমি কানেকশ্যন কৰিবলৈ অলৰেডি কৈছো, আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে কি কৰিব পাৰিব। তো নেশ্যনেল কোৱান্টাম মিছনে আমাৰ কোৱান্টাম টেকনলজি বিলাক কাণ্ট্ৰিৰ ভিতৰত যাতে আমি এডভান্স কৰিব পাৰো, ইণ্ডিজিনাছ ৰিচাৰ্চ যাতে এইটো ক্ষেত্ৰত আমি আগবঢ়াব পাৰো। আল্টিমেটলি আমি ফৰেন ৰিচাৰ্চ বা যিখিনি ফৰেন যিখিনি আমাৰ ধৰক বস্তু আছে বা যিখিনি আমি ফৰেনৰ পৰা হেল্প লওঁ, সেইখিনিৰ পৰা যাতে আমি কমকে যাতে মিনিমাইজ কৰিব পাৰো, সেইটো ক্ষেত্ৰত সহায় হ'ব। তদুপৰি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, SDG কথা আমি পাতি থাকো, বহনক্ষম উন্নয়নৰ যিবিলাক লক্ষ্য আছে, নেশ্যনেল কোৱান্টাম মিছনে কি কৰিব, SDGৰ লগত আচলতে কোৱাইট পৰিপূৰক হিচাপে আগবাঢ়িব পাৰিব। বিকজ আমাৰ যিখিনি কোৱান্টাম টেকনলজি বা যিখিনি আমাৰ বেনিফিটছ হ'ব, সেইখিনি গ্ল'বেল যিখিনি আমাৰ চেলেঞ্জ আছে, যেনেকে ধৰক ক্লাইমেটৰ ক্ষেত্ৰত, এনাৰ্জিৰ ক্ষেত্ৰত, হেল্থ কেয়াৰৰ ক্ষেত্ৰত, নেশ্যনেল কোৱান্টাম মিছনে ইউজিং কোৱান্টাম টেকনলজি এইখিনিত হেল্প কৰিব, ৰাইট? গতিকে আল্টিমেটলি ইট উইল লিড টু ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, যেনেকে ধৰ এতিয়া ক'লো 13 হওক, 7 হওক, 3 হওক, এইবিলাক এচিভ কৰাত আমাক ইণ্ডিয়াক সহায় কৰিব। তদুপৰি কমিউনিকেশ্যন, হেল্থ, ফাইনেন্স, এনাৰ্জি, এডভান্স মেটেৰিয়েলছৰ ক্ষেত্ৰতো আমাৰ নেশ্যনেল কোৱান্টাম মিছনে বহুতখিনি আচলতে কণ্ট্ৰিবিউট কৰিব পাৰিব বুলি আশা কৰা হৈছে। এই গোটেই ডিছকাশ্যনখিনি ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা আৰ্টিকেলৰ ওপৰত ভিত্তি কৰি পেলাই আচলতে লোৱা হৈছে। আপোনালোকে ইণ্ডিয়ান এক্সপ্ৰেছখন নিশ্চয় পঢ়ে, যিখন নিউজ পেপাৰ, তো সেইখনত এইবিলাক কথা লিখা আছে। আচ্ছা, এতিয়া ইছ্যুজ কি আছে, নেশ্যনেল কোৱান্টাম মিছনৰ ইছ্যুজখিনি কি আছে, আমি কেনেকে এটা ৱে ফৰৱাৰ্ড কৰিব পাৰো। বেচিকেলি আমাৰ ইণ্ডিয়াৰ বৰ্তমানলৈকে থকা ইছ্যুৰ ভিতৰত এটাই হ'ল আমাৰ ইনভেষ্টমেণ্টৰ অলপ প্ৰব্লেম আছে বা পেটেন্টছ, তদুপৰি ইণ্ডাষ্ট্ৰী একাডেমিয়া লিংকেজ। এতিয়া ইণ্ডাষ্ট্ৰী আৰু একাডেমিক্স এতিয়া বৰ্তমানটো নেশ্যনেল কোৱান্টাম মিছনৰ আণ্ডাৰত IIT, IISc এইবিলাকতো আহিছে, যিটো আমাৰ এতিয়া 4টা Section 8ৰ কোম্পানী এতিয়া বনোৱা কথা কৈছে, সেইটো আণ্ডাৰত একাডেমিয়াৰ লগত লিংকেজটো আহিছে, ডেট ইজ গুড, বাট বহুত বেছি নাই, যিটো বেলেগ দেশত হয়তো আছে। গতিকে তদুপৰি ইনভেষ্টমেণ্টৰ প্ৰব্লেম আছে, গৱেষণা পত্ৰ প্ৰকাশৰ ক্ষেত্ৰতো প্ৰব্লেম হৈ আছে, মানে আমি সেইটো পৰ্যায়ত এতিয়ালৈকে পোৱা নাই, বা পেটেন্টখিনি পঞ্জীয়ন কৰিবৰ ক্ষেত্ৰত ভাৰতে আমেৰিকা বা চীনৰ দৰে দেশৰ লগত এতিয়ালৈকে ফেৰ মাৰিব পৰা নাই। গতিকে কিছুমান আমি হলিষ্টিক এপ্ৰচ ল'ব লাগিব, বা এইটো ক্ষেত্ৰৰ ৰিচাৰ্চটো আমি বহুত বেছি ডাইনেমিক কৰিব লাগিব, যাতে ষ্টেট অফ দ্য আৰ্থ লেবৰেটৰিজ আমি বনাব পাৰো, কিছুমান এডভান্স ইকুইপমেণ্ট, লং টাৰ্ম ছাপৰ্ট আমি যাতে ইয়াত ইনভেষ্ট কৰিব পাৰো। তদুপৰি বৰ্তমান ইণ্ডিয়াৰ নিজৰ এটা কোৱান্টাম বেছ এটা বনোৱাটো, হোম গ্ৰাউণ্ড কোৱান্টাম কম্পিউটাৰ স্পেচিফিকেলি বনোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈছে। বিকজ চাইনা, আমি সকলোৱে জানো যে আমাৰ ডিপ্ল'মেটিকেলি আমাৰ ৰিলেশ্যনটো কেনেকুৱা চাইনাৰ লগত, গতিকে বা US ধৰিব পাৰে। গতিকে যিহেতু চাইনা বা US এইটো ক্ষেত্ৰত আগবাঢ়ি আছে, গতিকে কেতিয়াবা বহুত বেছি কোৱান্টাম কম্পিউটিং ইউজ কৰি পেলাই আমাৰ বহুত এতিয়া ধৰক ফাইনেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ ওপৰত এটেক কৰিব পাৰে, বা ইলেক্ট্ৰিকেল যিখিনি আমাৰ গ্ৰিডছ আছে সেইখিনিৰ ওপৰত এটেক কৰিব পাৰে যদি কম্পিউটিংটো খুব বেছি ফাষ্ট হয়। ইনফেক্ট চাইনাৰ তেনেকুৱা কৰাৰ আশংকাও বহুত ক্ষেত্ৰত দেখা যায়। গতিকে ইণ্ডিয়াই এই ক্ষেত্ৰত হাইয়েষ্ট ইনভেষ্টমেণ্ট কৰি পেলাই কোৱান্টাম কম্পিউটিংটো আগবঢ়াই নিব লাগে। এইটোৱে আচলতে বৰ্তমান ৱে ফৰৱাৰ্ড হয়, আৰু সেইটো ক্ষেত্ৰত নেশ্যনেল কোৱান্টাম মিছনে বহুতখিনি এতিয়া 4 বছৰৰ পাছত এটা ভালকে এটা আগভাগ লৈছে। গতিকে লেটছ সি কি হয় ভৱিষ্যতে বা ইন দ্য কামিং ডেজ। 2022 UPSC এটা কোয়েশ্চন আহিছিলে, এই কোয়েশ্চনটো আমি চাই লওঁ। Which one of the following is the context in which the term qubit is mentioned? তলৰ কোনটো প্ৰসংগত qubit শব্দটো উল্লেখ কৰা হৈছে? ক্লাউড সাৰ্ভিস, কোৱান্টাম কম্পিউটিং, ভিজিবল লাইট কমিউনিকেশ্যন টেকনলজি, নে ওয়্যাৰলেছ কমিউনিকেশ্যন টেকনলজি? গতিকে অবভিয়াছলি আপোনালোকে এইটো আনসাৰটো পাৰিব। একদম ইজি কোয়েশ্চন আহিছে UPSC-টো, দেখিছেনে? যদি আপোনালোকে কোৱান্টাম টেকনলজিটোৰ কথা জ্ঞাত হয়, তেতিয়াহ'লে আৰামছে এইটো কোয়েশ্চন কৰিব পাৰিব। সেইকাৰণে আচলতে এনেকুৱা টপিকবিলাক আমি এতিয়া লৈ আনিছো, যিহেতু এইবিলাক টপিক আমাৰ UPSC দেখা গৈছে, তেনেকুৱা আৰু টপিক আমি ভৱিষ্যতে আনিম, যাতে কোয়েশ্চনটো দেখি আপোনালোকে এইটো নপৰে যে এইটো ক'ৰ পৰা আহিলে। সেইকাৰণে এনেকুৱা টপিকবোৰ ডিছকাছ কৰা অতি দৰকাৰ। গতিকে কিউবিটটো আহিব ক'ৰ লগত? কোৱান্টাম কম্পিউটিঙৰ লগত। এতিয়া কিউবিট মানে কি? যিটো 0 বা 1 নিৰ্দিষ্টকে নহয়, 0 আৰু 1 দুটাতে ছুপাৰ ইম্প'জ হৈ থকাটোক আচলতে কিউবিট বুলি কোৱা হয়।
এটা মেইনছৰ কাৰণে এটা ইয়াতে কুৱেশ্যন দি দিছো আপোনালোকে এইটো লিখিব পাৰিব আজি ক্লাছটো যদি বুজি পাইছে How can the National Quantum Mission support initiatives like Digital India and Startup India? So, Digital India, Startup India ৰ পদক্ষেপক ৰাষ্ট্ৰীয় কোৱান্টাম মিছনে কেনেকৈ সহায় কৰিব পাৰে এইটো আপোনালোকে 10 মাৰ্কছৰ কাৰণে লিখিব পাৰিব তো কেনেকৈ লিখিব লাগিব ফাৰ্ষ্ট আপোনালোকে নেশ্যনেল কোৱান্টাম মিছনটোৰ ওপৰত ক'ব লাগিব এইটো কি হয় কি কথা তো ৰিসেন্ট যিখিনি কাম কাজ হৈছে আজি ক্লাছটো যিখিনি মই মেনশ্যন কৰিলো সেইখিনি ওপৰত অকমান লিখিব পাৰিব লগতে obviously ডিজিটেল ইণ্ডিয়া আৰু ষ্টাৰ্টআপ ইণ্ডিয়াত কেনেকৈ সহায় কৰিব সেইটোতো আপোনালোকে লিখিবই লাগিব বিকজ দ্যাট ইজ হোৱাট দ্য কুৱেশ্যন ইজ আস্কিং ৰাইট গতিকে আশা কৰোঁ আপোনালোকে অলপ হ'লেও কিবা এটা বুজি পালে ৰাইট যিমানখিনি মোৰ লেভেলত মই বুজাব পাৰিলোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাট যোৱাৰ আগত আৰু এটা বস্তু আপোনালোকে ক'বলৈ বিচাৰিছোঁ আমাৰ পাৰ্চুট 365 বুলি এটা ইয়েৰ লং টেষ্ট চিৰিজ প্ৰগ্ৰাম আছে যিটোত আপোনালোকে সকলোখিনি ছেগমেণ্টৰ আপোনালোকে MCQ খিনি পাব বা মক্স পাব যেনেকৈ CSAT হৈ গ'ল প্ৰিলিমছ হৈ গ'ল মেইনছ হৈ গ'ল ইভেন আছাম স্পেচিফিক প্ৰিলিমছ ডেছক্ৰিপটিভ টেষ্টটো পাব তাতে ৰাইট এথিক্সৰ পাব এছে পাব এই গোটেইখিনি আছামিজ মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে গতিকে আমাৰ ৱেবছাইট www.equiva.com ভিজিট কৰিব পাৰে আমাৰ এপো আছে তদুপৰি আমাৰ টেলিগ্ৰাম চেনেলো আছে মই এইটো ইনিচিয়েলি আচলতে সেইটো দিবলৈ পাহৰি থাকিলোঁ যদি মই এতিয়া দি দিওঁ আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে আমাৰ চেনেলত যিকোনো ভিডিঅ' চালে গমেই পাই যাব দিছ ইজ আমাৰ টেলিগ্ৰাম চেনেলৰ এইখিনি আপোনালোকে লৈ ল'ব পাৰিব গতিকে ইমানেই আছিল আজিৰ ক্লাছটোত যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব যদি কিবা ইম্প্ৰুভমেণ্টৰ দৰকাৰ চ' অতি শীঘ্ৰে আকৌ লগ পাম অল দ্য বেষ্ট থেংক ইউ